আজি হৈছে এটা বিশেষ দিন আৰু এই বিশেষ দিনটো কি জানেনে বাৰু আজি 11 আগষ্ট হৈছে ৰাখী বন্ধন আৰু মোৰ ফালৰ পৰা ইউটিউব ফেমিলি সকলোকে ৰাখী বন্ধনৰ বহুত বহুত শুভকামনা জনালোঁ আপোনালোকে ব্লগটো চাই কাইলৈহে পাব কাৰণ এডিটিং কৰিবলৈ আছে ভিডিঅ'টো কৰি এডিটিং কৰি মই পিছদিনাখনহে দিব পাৰোঁ আৰু আজি এই ৰাখী বন্ধনৰ দিনটো বহুতেই ভাল লাগে ইউটিউব জগতখনত কি পাইছোঁ কি নাপাইছোঁ নাজানো কিন্তু বহুত মৰমৰ ভাইটি ভণ্টি দাদা বহুতকে পাইছোঁ আৰু বহুতেই ভাল লাগে এই ফেমিলিটোৰ লগত মোৰ থাকি ভাল লাগিছে আৰু মোৰ ফালৰ পৰা সকলোকে ৰাখী বন্ধনৰ বহুত বহুত শুভকামনা জনালোঁ সকলোৱে ভালে থাকা সকলোৰে মাজত মৰম চেনেহবোৰ থাকক Hello everyone, welcome back to my channel. আজি মই আহি আছোঁ অলপ বজাৰৰ ফালে মানে নগাঁও ফালে যাওঁ অলপ বজাৰ কৰিব লগা আছে ইয়া গৈ আছোঁ আৰু আকাশখন দেখিছেনে ইমান ধুনীয়া হৈ আছে ভিডিঅ' মানে নকৰাকৈ থাকিব নোৱাৰিলোঁ আৰু মই এতিয়া এটিএমত সোমাব ধৰিছিলোঁ তেনেকুৱাতে দেখিলোঁ এয়া প্ৰচেছন 15 আগষ্টৰ বাবে এয়া প্ৰচেছন কৰি আছে আৰু ভিডিঅ' কৰি ৰাখিলোঁ তিৰংগাখন দেখিলেই বহুতেই ভাল লাগে নহয়নে বাৰু বুকুখন একেবাৰে ডাঠ হৈ পৰে সঁচাকৈ বহুতেই ভাল লগা এটা স্মৰণীয় দিন আমাৰ সকলোৱে গৌৰৱৰ দিন এই দিনটো আহি আছে 15 আগষ্ট আৰু এতিয়া মই আহি সোমাইছোঁহি নগাঁও ঢেকাইপতি এখন দোকানত কিটচেনৰ অলপ বস্তু কিনিব লগা হৈ আছে আৰু সেইখিনিকে চাই আছোঁ কি কিনো দেখুৱাম বাৰু আপোনালোকক এতিয়া এইখিনি কিনি কৰি লওঁ আৰু এইফালে এয়া আহিছোঁ বেলেগ এখন দোকানত ইয়াতো কিবা এটা কিনিম আৰু তেতিয়াহ'লে চাই থাককচোন আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো ইমান দীঘলো নহ'ব চাগে আজি তেওঁ কি দেখুৱাব পাৰোঁ চাই থাকক আপোনালোকে সম্পূৰ্ণ বজাৰৰ পৰা আহিলোঁ আৰু কেইটামান কিটচেনৰ সৰু সুৰা বস্তু ল'লোঁ তেওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কি আনিলোঁ সেইটো হৈছে লাইটাৰটো মানে একদম মোৰ বেয়া হৈ থাকে দুমাহৰ মই এটা লাইটাৰ লগা নিচিনা হয় কাৰণ মই একদম মানে গেছৰ ওপৰতে ৰাখি দিওঁ আৰু সেইবাবে লাইটাৰটো বেয়াই হৈ যায় তেলটো লাগি থাকে ন লাইটাৰ হয় সেইটো লাগিব নালাগে কিন্তু মই বনাই থাকিলে পাহৰিয়ে থাকোঁ লাইটাৰটো মানে গেছৰ ওপৰতে থাকি যায় আৰু এইবোৰ সৰু সুৰা বস্তু কিবা জাৰ বটল এনেকুৱা ধৰণৰ আৰু এটা আনিছোঁ কেৰাহী আৰু এডাল কেণ্ডেল হয় ফিল্টাৰৰ আৰু এটা মানে বিশেষ বস্তু আনিবলৈ গৈছিলোঁ সেইটো হৈছে এডাল ষ্টেণ্ডডাল মানে মোৰ বহুতেই প্ৰয়োজন হৈ আছিলে এতিয়া আনিম বুলি মানে আনিব দিয়া নাছিলে মোক এডাল কাৰণ মোৰ কিটচেনৰ কাম কৰাই নাই বহুত কাম বাকী আছে আৰু একে শেষত লগাম বুলি ভাবিছিলোঁ কিন্তু মানে বহুত প্ৰয়োজন হৈ আছে আৰু সেইবাবে এডাল হুলস্থুল লগাই আছিলোঁ এডাল মানুহকে আৰু আনি দিলে আজি ফাইনেলি এডাল ফিটিং কৰিব লাগিব ফিটিং কৰাৰ পিছত আপোনালোকক দেখুৱাম বাৰু এডাল আৰু বেছি দামীও অনা নাই সেইটো 1500 মান লৈছে নেকি এইটো এডালত আৰু এয়াই আনিলোঁ বজাৰ এয়াই মোৰ আৰু এতিয়া গুডুৱে পিন্ধিব ৰাখি আজি হৈছে ৰাখী বন্ধন আৰু গুডুক ৰাখী এতিয়ালৈকে বাইকে পিন্ধোৱা নাই পিন্ধাব ৰাখী পিন্ধোৱাৰ আগতে এখন মাৰ ধৰ কাজিয়া লাগিলে এতিয়া ৰাখী পিন্ধাবহে যি কথা এনেকৈ ওলাইছে আজি গুডু কেমেৰা আগত এনেকৈ যোৱা এতিয়া ধুনীয়াকৈ কাপোৰ পিন্ধি আহি ৰাখী পিন্ধা এয়া আমাৰ গুডু আৰু গুণগুণে ৰাখী বন্ধাত লাগি আছে মানিব এতিয়া ৰাখী কৃষ্ণ ৰাখী পিন্ধা ষ্টাইল দেখিছেতো এনেকুৱানো কৰেনে বাৰু দুটা হাতত দুডাল গোটেইটো ডন আজি মই যিডাল বাচন ধুবলৈ ষ্টেণ্ড আনিছিলোঁ সেইডাল এতিয়া ৱালত ফিটিং কৰা হ'ব সেইবাবে ৱালত ফুটা কৰিব লাগিব সেয়া ফুটা কৰি আছে গিল মেচিন দি মোৰ ষ্টেণ্ডডাল ফিটিং হৈ গ'ল সেইডাল আৰু বাচনখিনি ৰাখি দিছোঁ
এতিয়া এডাল এইদৰে লগাই থৈছোঁ আকৌ পিছত খুলিবই লাগিব ইয়াত যেতিয়া টাইলছ লাগি যাব তেতিয়া এইটো খুলিব লাগিব আৰু সেইদৰে ৰাখিছোঁ এতিয়া আৰু ইমান দেখুৱাবলগীয়া বস্তু নহয় এইটো সাধাৰণ বস্তু বুলিয়ে ধৰিব পাৰি কিন্তু মই যিটো আনিছোঁ দেখুৱাইছোঁ আৰু সাধাৰণ হ'লেও এইদৰে ৰাখাটোহে ডাঙৰ কথা আৰু বহুতেই জাজ হৈ আছিল এতিয়া অলপ হ'লেও চিজিল লাগিছে আৰু